শিল্পীগৰাকীৰ এইকেইদিন খাৱন শোৱন নাই। এটাই চিন্তা, কেনেকৈ সহায় কৰোঁ দুৰ্গতজনক। বানাক্ৰান্তৰ কাষত গায়িকা জ্যোতিমালা বুঢ়াগোহাঁই। ভিতৰুৱা গাঁৱলৈ গৈ আৰ্তজনক কৰিছে সহায়। আগবাঢ়ি আহিছে তেওঁৰ বন্ধুবৰ্গ, শুভাকাংক্ষী। বানে তছনছ কৰি দিলে উজনিৰ 3 জিলাৰ হাজাৰ হাজাৰ পৰিয়ালক। চৌদিশে কেৱল ধ্বংসলীলা আৰু দুৰ্গতজনৰ চকুলো। সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ পাছত শেহতীয়াকৈ ওলাই আহিছে একাংশ শিল্পী। বানাক্ৰান্তক কৰিছে সহায়। হওক তেওঁ একেবাৰে নোহোৱাতকৈ কিছু পলমকৈ হ'লেও যে ওলাই আহিছে, শুভবোধ উদয় হৈছে। কিন্তু যুৱ প্ৰজন্মৰ প্ৰতিভাশালী গায়িকা জ্যোতিমালা বুঢ়াগোহাঁই যেন ব্যতিক্ৰম। বান অহাৰ পাছৰে পৰাই তৎপৰ হ'ল শিল্পীগৰাকী। বন্ধু বান্ধৱ, শুভাকাংক্ষীৰ সহায়ত বিগত কেইদিনত শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ এনে অঞ্চলত গৈ তেওঁ উপস্থিত হৈছেগৈ, যিবোৰ ভিতৰুৱা স্থানত চৰকাৰ প্ৰশাসনৰ লোকো এই পৰ্যন্ত পোৱাগৈ নাই। আন সাহায্য সামগ্ৰী প্ৰদানকাৰী দল, সংগঠন বা ব্যক্তিৰ কথা বাদেই দিলোঁ, সেইবোৰ স্থানত এতিয়াও পানী শুকোৱা নাই। জ্যোতিমালা আৰু তেওঁৰ সহযোগীয়ে স্থানীয় লোকৰ সহায়ত কলৰ ভূৰত ঘৰে ঘৰে বিলাইছে পানী, খাদ্য আৰু আন সামগ্ৰী। নিজেই নামিছে একাঠু এককাল পৰ্যন্ত পানী। বানাক্ৰান্ত মানুহসকলক মই এটাই কথা কওঁ যে ৰাস্তাত যিসকল আছে তেওঁলোকে বাৰু পাইছে, কম বেছি পৰিমাণে হ'লেও পাইছে, অন্ততঃ তেওঁলোকে জীয়াই থাকিবলৈ কিবা এটা খাবলৈ পাইছে। কিন্তু মেইন কথা আপোনালোকে ইয়াত আগত চাওক। গান গালেই, অভিনয় কৰিলেই শিল্পী নহয়, যদিহে দুৰ্গত আৰ্তজনৰ মৰ্মবেদনা বুজিব নোৱাৰে। জ্যোতিমালা ব্যতিক্ৰম। আপুনিও সহায় কৰক জ্যোতিমালাক। কেৱল মনত পেলাই দিছোঁ, 2025 বৰ্ষৰ বহাগৰ সময়ত কেৱল মাত্ৰ 4খন মঞ্চ পোৱাৰ বাবে জ্যোতিমালাই দুখতে বিহুৰ অনুষ্ঠান নকৰোঁ বুলি সিদ্ধান্ত লৈছিল। পিছত কথাটো অসম লাইভ 24ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পাছত আৰু কেইখনমান মঞ্চ পোৱাত সিদ্ধান্ত সলনি কৰিছিল তেওঁ। তুলনামূলকভাৱে কম মাননি লোৱা শিল্পীগৰাকীক এইবাবেই বেছিকৈ অনুষ্ঠানলৈ মাতিব লাগে, কাৰণ সেই পইচাৰে যাতে অধিক এনে আৰ্তজনক, দুৰ্গতজনক তেওঁ সহায় কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। শিল্পীগৰাকীৰ এইকেইদিন খাৱন শোৱন নাই। এটাই চিন্তা, কেনেকৈ সহায় কৰোঁ দুৰ্গতজনক। বানাক্ৰান্তৰ কাষত গায়িকা জ্যোতিমালা বুঢ়াগোহাঁই। ভিতৰুৱা গাঁৱলৈ গৈ আৰ্তজনক কৰিছে সহায়। আগবাঢ়ি আহিছে তেওঁৰ বন্ধুবৰ্গ, শুভাকাংক্ষী। বানে তছনছ কৰি দিলে উজনিৰ 3 জিলাৰ হাজাৰ হাজাৰ পৰিয়ালক। চৌদিশে কেৱল ধ্বংসলীলা আৰু দুৰ্গতজনৰ চকুলো। সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ পাছত শেহতীয়াকৈ ওলাই আহিছে একাংশ শিল্পী। বানাক্ৰান্তক কৰিছে সহায়। হওক তেওঁ একেবাৰে নোহোৱাতকৈ কিছু পলমকৈ হ'লেও যে ওলাই আহিছে, শুভবোধ উদয় হৈছে। কিন্তু যুৱ প্ৰজন্মৰ প্ৰতিভাশালী গায়িকা জ্যোতিমালা বুঢ়াগোহাঁই যেন ব্যতিক্ৰম। বান অহাৰ পাছৰে পৰাই তৎপৰ হ'ল শিল্পীগৰাকী। বন্ধু বান্ধৱ, শুভাকাংক্ষীৰ সহায়ত বিগত কেইদিনত শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ এনে অঞ্চলত গৈ তেওঁ উপস্থিত হৈছেগৈ, যিবোৰ ভিতৰুৱা স্থানত চৰকাৰ প্ৰশাসনৰ লোকো এই পৰ্যন্ত পোৱাগৈ নাই। আন সাহায্য সামগ্ৰী প্ৰদানকাৰী দল, সংগঠন বা ব্যক্তিৰ কথা বাদেই দিলোঁ, সেইবোৰ স্থানত এতিয়াও পানী শুকোৱা নাই।
জ্যোতিমালা আৰু তেওঁৰ সহযোগীয়ে স্থানীয় লোকৰ সহায়ত কলৰ ভূৰত ঘৰে ঘৰে বিলাইছে পানী, খাদ্য আৰু আন সামগ্ৰী। নিজেই নামিছে একাঠু এককাল পৰ্যন্ত পানী। মানাকান্ত মানুহসকলক মই এটাই কথা কওঁ যে ৰাস্তাত যিসকল আছে তেওঁলোকে বাৰু পাইছে, কম বেছি পৰিমাণে হ'লেও পাইছে, অন্ততঃ তেওঁলোকে জীয়াই থাকিবলৈ কিবা এটা খাবলৈ পাইছে। কিন্তু মেইন কথা আপোনালোকে ইয়াত আগত চাওক। গান গালেই, অভিনয় কৰিলেই শিল্পী নহয়, যদিহে দুৰ্গত আৰ্তজনৰ মৰ্মবেদনা বুজিব নোৱাৰে। জ্যোতিমালা ব্যতিক্ৰম। আপুনিও সহায় কৰক জ্যোতিমালাক। কেৱল মনত পেলাই দিছোঁ, 2025 বৰ্ষৰ বহাগৰ সময়ত কেৱল মাত্ৰ 4খন মঞ্চ পোৱাৰ বাবে জ্যোতিমালাই দুখতে বিহুৰ অনুষ্ঠান নকৰোঁ বুলি সিদ্ধান্ত লৈছিল। পিছত কথাটো অসম লাইভ 24ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পাছত আৰু কেইখনমান মঞ্চ পোৱাত সিদ্ধান্ত সলনি কৰিছিল তেওঁ। তুলনামূলকভাৱে কম মাননি লোৱা শিল্পীগৰাকীক এইবাবেই বেছিকৈ অনুষ্ঠানলৈ মাতিব লাগে, কাৰণ সেই পইচাৰে যাতে অধিক এনে আৰ্তজনক, দুৰ্গতজনক তেওঁ সহায় কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।